হেল্ল', হেল্ল' ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ। আপুনি জ্ঞানেন চক্ৰৱৰ্তী ছাৰ হয়? হয় হয় হয়, আপোনাক দুটামান বিশেষ কথালৈ আজি ডিজিটেল আছাম লাইভৰ ফালৰ পৰা জানিব বিচাৰিছো। উম, আজিৰ এই দিনটোত হিতাধিকাৰী আঁচনিৰ স্বাৰ্থত মধ্যাহ্ন ভোজন যি শিক্ষামূলক কাৰ্যকলাপ বা পৰীক্ষাৰ সময় সালসলনি কৰাৰো আদেশ দিছে প্ৰশাসনে। এনেকুৱা ধৰণৰ কাণ্ডত হতভম্ব শিক্ষক, অভিভাৱক আৰু ছাত্ৰ সমাজ। এক প্ৰকাৰ ছাত্ৰ ছাত্ৰীক পণবন্দী কৰি আজিৰ এই দিনটোত বিজেপি চৰকাৰে বিদ্যালয়সমূহকো অৰুণোদয় আঁচনিৰ যি প্ৰচাৰ থলীলৈ পৰিণত কৰিবলৈ উঠি পৰি লাগিছে, এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি তাৎক্ষণিক বা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে কি মন্তব্য আগবঢ়াব ডাঙৰীয়া? ছাত্ৰ ছাত্ৰীসকল আউট আৰু হিতাধিকাৰী ইন, অৰ্থাৎ 1250 টকাৰ বিনিময়ত গোলামী কৰিবলৈ গোলামসকলক শিক্ষানুষ্ঠান দখল কৰিবলৈ লগাই দিছে এইখন চৰকাৰে। এইখন চৰকাৰে 1250 টকাৰ বিনিময়ত গোলাম কিনি আছে, গোলাম। আৰু গোলামসকলে নিজৰ সন্তানসকলক বাহিৰত থৈ শিক্ষানুষ্ঠানত চৰকাৰৰ গোলামী কৰিবলৈ লাগি গৈছে। নিজৰ হাত দুখন নাই, নিজৰ ভৰি দুখন নাই, কাম কৰি খাব নোৱাৰে। অসমৰ ৰাইজৰ টকা বৰবাদ কৰিবলৈ লাগিছে কিয়? এই চৰকাৰ আৰু গোলামসকলে। ইয়াতকৈ কি কম? নতুনকৈ ক'বলগীয়া একো নাই। হয় ডাঙৰীয়া, মাজে মাজে কোটি কোটি টকাৰ যি ঋণ লৈ তৰণি নোপোৱা এই চৰকাৰখনে আজি আঁচনিৰ উদ্বোধনী কৰিছে কেন্দ্ৰীয়ভাৱে অৰুণোদয় এই আঁচনিখন। কিন্তু অতি লক্ষণীয়ভাৱে অৰুণোদয় আঁচনিৰ যি বিদ্যালয় খোলা দিনত এনেদৰে অৰুণোদয় আঁচনিৰ উদ্বোধনীয়ে শিক্ষক, ছাত্ৰ ছাত্ৰীৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব বুলি ভাবে আপুনি? এটা কথা চাওক, মাহে 400 কোটিতকৈ প্ৰায় 420 কোটি টকা মাহে এই হিতাধিকাৰীৰ নামত টকা সুমুৱাই দিব। মাহেকত অসম চৰকাৰে 420 কোটি বা 10 কোটি টকাৰে কি কৰিব পাৰিলেহেঁতেন? একোটা মধ্যমীয়া উদ্যোগ গঢ় দিব পাৰিলেহেঁতেন। আৰু তাত 5,000 মানুহে অসমৰ মানুহে তাত সংস্থান পালেহেঁতেন। গতিকে এই কথাটো অসম চৰকাৰে বুজি পোৱাটো উচিত। 1250 টকাকৈ কিমান দিন চলিব? কিন্তু মাহে 5,000 মানুহে যদি এই 410 কোটি বা 20 কোটি টকাত যদি গঠন হোৱা বা গঢ়ি উঠা উদ্যোগটোত কাম কৰিলেহেঁতেন, গোটেই বছৰ কাম কৰি খাব পাৰিলেহেঁতেন, জাতিটো আগুৱাই গ'লহেঁতেন। এয়া জাতিক গোলামত পৰিণত কৰা এইখন চৰকাৰ, নতুনকে ক'বলগীয়া একো নাই। হয় ডাঙৰীয়া, এনেকুৱা ধৰণৰ কাণ্ডত ইতিমধ্যে হতভম্ব হৈছে শিক্ষক সমাজ, অভিভাৱক আৰু ছাত্ৰ সমাজ। অভিভাৱক মানে কি? অভিভাৱক সেই ছাত্ৰ ছাত্ৰীৰ মাজতো সেই ছাত্ৰ ছাত্ৰীৰ কোনোবাটো অভিভাৱিকাওতো কিজানি সেই হিতাধিকাৰী তালিকাত আছে। তেওঁলোকে হিতাধিকাৰীৰ বুজি কাৰণে নাপায় কৈছে। নেকি? হয় ডাঙৰীয়া, হিতাধিকাৰীৰ কাৰণে উপস্থিত হৈছে, কিন্তু আন প্ৰকাৰে তেখেতসকলে কিন্তু এই বিষয়ত হতভম্ব হোৱা বক্তব্য প্ৰদান কৰিছে। কিন্তু আঁচনিৰ কাৰণে দৌৰিছে। আঁচনি লাগিব। সামাজিক ন্যায় দিবলৈ, আৰ্থিক ন্যায় দিবলৈ নিশ্চয় আঁচনি লাগিব। আমি আঁচনিক হেৰি কৰা নাই, মানে আঁচনিক আমি অস্বীকাৰ কৰা নাই। কিন্তু শিক্ষানুষ্ঠানত তেওঁলোকৰ সন্তানসকলক বাহিৰত উলিয়াই থৈ মাকসকলক লৈ 1250 টকাৰ গোলামী কিয়? এই প্ৰশ্নটো অসমৰ প্ৰতিগৰাকী মানুহে বুজি পোৱাটো উচিত। কিমান দিন খাব? এই কণ কণ শিশু বা এই ছাত্ৰ ছাত্ৰীসকলক লৈ ৰাজনীতি কি কাৰণত কৰি আছে চৰকাৰখনে, কি বুলি ভাবে? ৰাজনীতি সকলোকে কৰিছে। আমি মাতিবলৈ গ'লে আমি ৰাজনীতি কৰা হয়, তেওঁলোকে কৰিলে তেওঁলোকে সমাজনীতি হয়, তেওঁলোকে কৰিলে দেশপ্ৰেমমূলক কাৰ্য হয়। আমি ক'বলৈ গ'লে ৰাজনীতি কৰা হয়। আপোনাৰ ঘৰ নলবাৰীত ডাঙৰীয়া, আপোনাৰ ঘৰ নলবাৰীত, কিন্তু ইতিমধ্যে আমি নলবাৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত দেখিছো ছাত্ৰ ছাত্ৰীসকলে ৰাজপথত ওলাই আহি দৌৰা দৌৰি কৰিছে। সেই সময়ত শিক্ষকসকল তেখেতসকলক কমন ৰুমত দেখিবলৈ পোৱা গৈছে। তাৰোপৰি এই অভিভাৱিকাসকল, বিশেষকৈ মহিলাসকলক দেখিছো তেওঁলোকে শ্ৰেণীকোঠাৰ ভিতৰত এনেকুৱা ধৰণে সভা কৰি বা এনেকুৱা ভিচি চাই পেলাই ছাত্ৰ সমাজক কিন্তু ৰাজপথত দৌৰা দৌৰি কৰা দেখিবলৈ পোৱা গৈছে। এয়াই নেকি শিক্ষা ব্যৱস্থা? কি ক'ব এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে?
জাতিটো ধ্বংস হোৱাৰ লক্ষণ, জাতিটো ধ্বংস হোৱাৰ একেবাৰে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে আৰু এই জাতিটো ধ্বংস কৰিবলৈ নেতৃত্ব লৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে। নতুনকে ক'বলগীয়া একো নাই, যিমান সোনকালে অসমৰ মানুহে বুজি পাব সিমান সোনকালে মংগল। যদি এই আঁচনি প্ৰদান কৰাৰ যদি সঁচা অৰ্থত ইচ্ছা আছিল, শিক্ষানুষ্ঠানক বাদ দি তেনেকুৱা ধৰণৰ বহু অনুষ্ঠান আছিল। শিক্ষানুষ্ঠানত কিয়? শিক্ষানুষ্ঠানত চৰকাৰী বিষয়া কৰ্মচাৰী যাব, আমি অস্বীকাৰ নকৰো। তাত দলীয় বিষয়ববীয়া কিয়? অৰুণোদয় আঁচনিটোৰ লগততো দলীয় বিষয়ববীয়া জড়িত। প্ৰতিটো বুথৰ প্ৰতিটো মণ্ডলৰ তেওঁলোকৰ শাসকীয় দলৰ মানে সভাপতিসকল, সম্পাদকসকল, সম্পাদিকাসকল এই অৰুণোদয় আঁচনিৰ লগত স্কুটিনি কমিটিৰ লগত জড়িত। কিয়? গতিকে নতুনকে ক'বলগীয়া একো নাই, জাতিটো ধ্বংস কৰাৰ ঠিকা লৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে। নতুনকে ক'বলগীয়া একো নাই, জাতি ধ্বংস হ'ব, ইয়াক ৰক্ষা কৰিবলৈ আৰু কোনো উপায় নাই। ধন্যবাদ ডাঙৰীয়া ইমান সময় দিয়াৰ কাৰণে আপোনাক। থেংক ইউ।